আপোনালোকে সপোন দেখিছে অসম পুলিচ হোৱাৰ তাৰ কাৰণে এইকেইটা কথা আপোনালোকে মনত ৰখাটো বহুত বেছি প্ৰয়োজনীয় হয় যেহেতু বাছি লৈছে অসম পুলিচ হোৱাৰ তাৰ কাৰণে আপোনালোকে এইকেইটা প্ৰথমতে ফলো কৰিব লাগিব প্ৰথমতে আপুনি আপোনাৰ লক্ষ্যস্থান স্থিৰ কৰিব লাগিব ভাবি লওক আপুনি ক্লাছ 6 বা 8 আছে আপুনিও বিচাৰে অসম পুলিচত জয়েন হ'বলৈ যেটো আজিকালি সৰুৰ পৰা ফিল্ডত 2 এপাক 3 পাক এনেকৈ ৰানিং কৰিবলৈ যাব লাগিব নিজৰ কামবিলাক কৰি যাব লাগিব তাৰ পাছত পৰিশ্ৰম কৰিব লাগিব আপুনি কঠোৰ সেই পৃথিৱীৰখন লৈ অহা মা দেউতাৰ আশীৰ্বাদ নোহোৱাকৈ আমি কোনো কামতে সফল হ'ব নোৱাৰো অলপ সময় হ'লেও ফিল্ডখনলৈ গৈ আপোনালোকে ৰানিং কৰা আৰম্ভ কৰক ভাঙি যায় গতিকে আমি মনটো কেতিয়াও ভাঙিব নালাগিব আৰু মনটো আমি দৃঢ় কৰি আগবাঢ়ি যাব লাগিব বিয়া খাবলৈ গৈছে আপোনাকো লগ ধৰিলে আপুনি যদি হে বিয়া খাবলৈ গৈ ফিল্ডত নেযায় নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'লৈ মই পৰিস্মিতা শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ' হয় যেহেতু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বহুত কেইটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো তাৰ কাৰণে আপোনালোকে যদি হে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে তেন্তে প্লিজ লাইক কমেন্ট আৰু লগতে শেয়াৰ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই যেতিয়াই দিওঁ আপোনালোকে পাই থাকে আৰু নতুনকৈ যিসকলে অসম পুলিচত জয়েন হ'বলৈ আহিছে তেওঁলোকৰ কাৰণে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ যেহেতু বহুত কেইটা গুৰুত্বপূৰ্ণ কথা কম বুলি মই আপোনালোকক কৈছোৱে যেহেতু আপোনালোকে সপোন দেখিছে অসম পুলিচ হোৱাৰ তাৰ কাৰণে এইকেইটা কথা আপোনালোকে মনত ৰখাটো বহুত বেছি প্ৰয়োজনীয় হয় গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা আপোনালোকে অসম পুলিচত জয়েন হ'ব বিচাৰিছে তাৰ কাৰণটো আপোনালোকে প্ৰথমতে জনাবচোন আমি সকলোৱে সপোন দেখো আমাৰ সকলোৱে সপোনবিলাক বেলেগ বেলেগ হয় নহয়নে বাৰু কিন্তু আজিকালি প্ৰায়বিলাকেই কেৱল অসম পুলিচ হোৱাৰ সপোন দেখে তাৰ কাৰণটো কি কাৰণ আমি সকলোৱে এই অসম পুলিচৰ পোছাকযোৰক সন্মান কৰোঁ আৰু আমাৰ ভাল লাগে নহয়নে আৰু কেৱল ভাল লাগিলেই জানো এটা সপোন পূৰণ কৰিব পাৰে আমি প্ৰথমতে সেই যে আমি সপোনটো দেখিছো সেই সপোনটোৰ ফুলফিল কৰিবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব অৰ্থাৎ আমি আমাৰ লক্ষ্যস্থান যেহেতু বাছিয়েই লৈছো সেই লক্ষ্যস্থান পাবৰ কাৰণে আমি প্লেনিং কৰিব লাগিব যে অসম পুলিচ হ'বলৈ হ'লে প্ৰথমতে আমি সকলোৱে জানো যে ৰানিং কৰিব লাগিব মানে আমি ফিজিকেল পাছ কৰিলেহে অসম পুলিচৰ সেকেন্ড ষ্টেপৰ কাৰণে যাব পাৰো আৰু সেই সেকেন্ড ষ্টেপ ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰি ৰিটেনত কোৱালিফাইড হ'লেহে আমি নেক্সট ষ্টেপৰ কাৰণে যাব পাৰো গতিকে এইখিনিও বহুতে নাজানে যিসকলে নতুনকৈ এপ্লাই কৰিছে বা যিসকলে এতিয়া 18 বছৰ হোৱা নাই যিসকলে অসম পুলিচত জয়েন হ'ম বুলি ভাবিছে কিন্তু কোনো ধৰণৰ আইডিয়া নাই তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত বেছি প্ৰয়োজনীয় হ'ব যেহেতু আপোনালোকক কৈছে যে আপোনালোকে লক্ষ্যস্থান যেহেতু বাছি লৈছে অসম পুলিচ হোৱাৰ তাৰ কাৰণে আপোনালোকে এইকেইটা প্ৰথমতে ফলো কৰিব লাগিব প্ৰথমতে আপুনি আপোনাৰ লক্ষ্যস্থান স্থিৰ কৰিব লাগিব যেহেতু আপোনালোকে ভাবিছে যে অসম পুলিচ হ'ম গতিকে সেই অসম পুলিচ হ'বলৈ হ'লে আপোনালোকে কেনেকৈ আগবাঢ়ি যাব সেই সপোনটো পূৰণ কৰিবৰ কাৰণে আপুনি কেনেকৈ সেই লক্ষ্যস্থানটো পাবৰ কাৰণে আগবাঢ়িব সেইটো মেইন মানে প্ৰশ্ন হৈছে এতিয়া সেই লক্ষ্যস্থান পাবৰ কাৰণে আমাক লাগিব প্লেনিং আমি এনেই ভাবিলেই জানো অসম পুলিচ হ'ব পাৰিম কেতিয়াও নোৱাৰো অসম পুলিচ হোৱা ব্যক্তিজনেহে গম পায় যে সেই অসম পুলিচৰ চাকৰিটো পাবৰ কাৰণে কিমান বেছি কষ্ট কিমান বেছি ত্যাগ কৰিব লাগে কিমান বেছি পৰিশ্ৰম কৰিব লাগে সেই ব্যক্তিজনেহে বুজি পায় গতিকে আপোনালোকে জয়েন হ'ম বুলি ভাবিলেই হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ প্লেনিং লাগিব আগতীয়াকৈ মানে আপুনি যেহেতু এতিয়া ভাবি লওক আপুনি ক্লাছ 6 বা 8 আছে আপুনিও বিচাৰে অসম পুলিচত জয়েন হ'বলৈ যেটো আজিকালি সৰুৰ পৰাই কেৱল অসম পুলিচ হোৱাৰ সপোনেই দেখে আৰু সেই সপোনটো ফুলফিল কৰিবৰ কাৰণে আপুনি তেতিয়াৰ পৰা ফিল্ডত 2 এপাক 3 পাক এনেকৈ ৰানিং কৰিবলৈ যাব লাগিব তেতিয়াহে আপুনি আপোনাৰ সপোনটো দিঠকত পৰিণত কৰিব পাৰিব তাৰ পাছত আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিব লাগিব অৰ্থাৎ আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰিব লাগিব অৰ্থাৎ আমি এনে বৰবাদ কৰিলে নহ'ব কাৰণ সময় হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু অৰ্থাৎ আমি কিবা এটা কৰিবলৈ হ'লে আমি সময়তকৈ আগবাঢ়িবই লাগিব সময়তকৈ যদিহে আমি পিছ পৰি থাকো অৰ্থাৎ আজিৰ কামটো যদি আমি পেলাই থওঁ কাইলৈ কৰিম বুলি তেন্তে আমি কেতিয়াও সফল হ'ব নোৱাৰো আমি আমাৰ সপোনটো কেতিয়াও ফুলফিল কৰিব নোৱাৰো গতিকে আপুনি সময় থাকোতেই নিজৰ কামবিলাক কৰি যাব লাগিব তাৰ পাছত
পৰিশ্ৰম কৰিব লাগিব, আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কঠোৰ অধ্যৱসায় কৰিব লাগিব, লগতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে আপুনি এই কামটো কোনো প্ৰকাৰে কৰিব পাৰিবই লাগিব। আপুনি সেই লক্ষ্যস্থানটো পাবলৈ আপুনি যিকোনো মুহূৰ্তলৈকে যাব পাৰিব লাগিব। আৰু লগতে আপুনি ভগৱানৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব যে ভগৱানে সেইখিনি আপুনি যিমানখিনি কষ্ট কৰিছে তাৰ ফলখিনি যাতে তেওঁ দিবলৈ বাধ্য হয়। আৰু আপোনালোকৰ মা দেউতাৰ আশীৰ্বাদ বহুত বেছি প্ৰয়োজনীয়, যিহেতু মা দেউতাই হৈছে আমাৰ সকলোৰে ভগৱান, কাৰণ তেওঁলোকে আমাক জন্ম দিছেই বাবে আমি এই ধুনীয়া পৃথিৱীখন দেখিবলৈ পাইছোঁ, নহয়নে বাৰু? সেই পৃথিৱীখন লৈ অহা মা দেউতাৰ আশীৰ্বাদ নোহোৱাকৈ আমি কোনো কামতেই সফল হ'ব নোৱাৰোঁ। সেয়ে আমি মা দেউতাৰ আশীৰ্বাদ লৈহে আমি আগবাঢ়ি যাব লাগিব। এইকেইটা দিশ আপোনালোকে মনত ৰাখিব, এইকেইটা গুণ আপোনালোকে থাকিলে, আপোনালোকৰ হাতত থাকিলে আপোনালোকে যিকোনো মুহূৰ্ততে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব বুলি মই ভাবোঁ। গতিকে আপোনালোকক যিহেতু কৈছোঁৱেই, সময়ৰ সদ্ব্যৱহাৰ কৰিব নাজানিলে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। তাৰ কাৰণে যদিহে আপোনালোকে এইবাৰ ক্লাছ 9-10ত পঢ়ি আছে, তেন্তে আপোনালোকে অলপ সময় হ'লেও ফিল্ডখনলৈ গৈ আপোনালোকে ৰানিং কৰা আৰম্ভ কৰক। আৰু যিসকলে 2-3 বাৰ বা 4 বাৰ 5 বাৰ অসম পুলিচৰ ইণ্টাৰভিউ দিছে, তেওঁলোকে এইটো ভিডিঅ' স্কিপ কৰিব পাৰে, হয়তো আপোনালোকে চাবও পাৰে, যিহেতু এটা মটিভেশ্যন টাইপৰ ভিডিঅ' হয়। আৰু আপোনালোকৰ কাৰণে মই সদায় মটিভেশ্যন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, কিন্তু তাৰ মাজতে বহুত বেছি নেতিবাচক কমেণ্ট আহে, যাৰ কাৰণে মোৰো মনটো ভাঙি যায়। গতিকে আমি মনটো কেতিয়াও ভাঙিব নালাগিব আৰু মনটো আমি দৃঢ় কৰি আগবাঢ়ি যাব লাগিব। আমি আমাৰ সপোনটো পূৰণ কৰিবলৈ আমি যিকোনো মুহূৰ্তলৈকে যাব পাৰিব লাগিব। আৰু আমি সকলোতকৈ ডাঙৰ কথাটো হৈছে আমি ত্যাগ কৰিব পাৰিব লাগিব। আজি আপোনাৰ লগৰজনে বিয়া খাবলৈ গৈছে, আপোনাকো লগ ধৰিলে, আপুনি যদিহে বিয়া খাবলৈ গৈ ফিল্ডত নাযায়, তেন্তে লোকচান আপোনাৰে হ'ব। গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক আমি নিজেই হেণ্ডেল কৰিব পাৰিব লাগিব, তেনেকুৱা ধৰণৰ সমস্যাবিলাক আমি নিজেই হেণ্ডেল কৰিব পাৰিব লাগিব, তেতিয়াহে আমি অসম পুলিচৰ চাকৰিটো পোৱাৰ পৰা বঞ্চিত নহওঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যিসকলে অসম পুলিচত জইন হ'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এটা সুবিধাদায়ক ভিডিঅ' হ'ল বুলি মই ভাবিছোঁ। গতিকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, কাৰণ যিমানেই বেছিকৈ চাবলৈ আহে ভিডিঅ'টো, সিমানেই তেওঁলোকৰ উপকৃত হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ, আশা কৰোঁ ভাল পালে। জয় হিন্দ, জয় আই অসম।